অহা 23 ডিচেম্বৰ তাৰিখে আমি গুৱাহাটীৰ সচলত আমি অৱস্থান ধৰ্মঘট পালন কৰিম। শান্তিপূৰ্ণভাৱে আমি তাত বহিম আৰু আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰিম। আৰু লগতে যদিহে আমি ঠিক কৰিছোঁ, আমাৰ কাৰ্যনিৰ্বাহকে আমাক এটা নিৰ্দেশ দিছে, অসমৰ সকলো শিক্ষকৰে সেয়ে মত যে যদিহে 29 ডিচেম্বৰৰ ভিতৰত এই বিষয়ে আমি চৰকাৰৰ পৰা কোনো ধৰণৰ যোগাত্মক সঁহাৰি নাপাওঁ, যিহেতুকে এই ক্ষেত্ৰত আমি অতিৰিক্তভাৱে একো বিচৰা নাই। পুনৰাই মই কৈছোঁ, আমি কলেজ শিক্ষকসকলে অতিৰিক্তভাৱে একো বিচৰা নাই। আমি যি বিচাৰিছোঁ সেয়া হৈছে আমাৰ ন্যায্য প্ৰাপ্তি। ডিউ ডেট চাকৰি প্ৰমোচনৰ ক্ষেত্ৰত সেয়া প্ৰতিজন কলেজ শিক্ষকৰে প্ৰাপ্য হয়। গতিকে সেই প্ৰাপ্যৰ পৰা আমাক অন্যায়ভাৱে বঞ্চিত কৰি ৰখা হৈছে, সেয়া আমাক প্ৰদান কৰক। আমি অতিৰিক্তভাৱে একো বিচৰা নাই। পুনৰাই মই আপোনাৰ আগত ক'ব বিচাৰিছোঁ। গতিকে সেই ডিউ ডেট আমাক দিয়ক 29 ডিচেম্বৰৰ আগতে। গতিকে অন্যথা আমি যি গুণোৎসৱ আহি আছে, সেই গুণোৎসৱ আমাৰ কলেজ শিক্ষকসকলে বৰ্জন কৰিব। গতিকে এয়া হৈছে আমাৰ কলেজ শিক্ষক সংস্থাৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত। যোৱা জানুৱাৰী মাহত আমাৰ প্ৰমোচনৰ এখন তালিকা প্ৰকাশ কৰিছিল অসম চৰকাৰে। 1705জন শিক্ষকক বিভিন্ন স্তৰত পদোন্নতি দিছিল, এছ'চিয়েট, ছিলেকশ্যন গ্ৰেড, ছিনিয়ৰ স্কেলত। আৰু আমি সেইকাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰৰ ওচৰত আমি কৃতজ্ঞ, কাৰণ আমাৰ কলেজ শিক্ষকসকলক ঐতিহাসিকভাৱে তেনেকুৱা ধৰণে প্ৰমোচন দিছিলে। কিন্তু তাৰপিছত যিটো ব্যৱস্থা কৰিলে, সেই ব্যৱস্থাই আমাক যথেষ্ট দুখ দিছে। আমাৰ যিসকল শিক্ষকে যিটো দিনত পদোন্নতি পাব লাগিছিল, সেই ডেটত পদোন্নতি পাব লাগে। কোনোবাই যদি 2016 জানুৱাৰীত পাব লাগে, তেওঁ জানুৱাৰীতে পাব লাগে। কোনোবাই 2022 ফেব্ৰুৱাৰীত পাব লাগে, ফেব্ৰুৱাৰীতে পাব লাগে, বা 23 মাৰ্চত পাব লাগে, মাৰ্চতে পদোন্নতি পাব লাগিছিল। কিন্তু অসম চৰকাৰে কি কৰিলে, সকলোকে একাকাৰ কৰি 1/4/2024 পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিলে। ই আমাৰ অসমৰ কলেজ শিক্ষকসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ জ্যেষ্ঠতা কনিষ্ঠতা নাইকিয়া কৰি সকলোকে সমহাৰত পদোন্নতি দিয়াৰ ফলত আমাৰ শিক্ষকসকলৰ যিটো জ্যেষ্ঠতা বা তেওঁলোকৰ চাকৰি ছিনিয়ৰিটি, সেইটো হেৰাই গৈছে। ফলত আমাৰ শিক্ষকসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। কোনোবাই যদি এতিয়া 2025ত যদি তেওঁ এছ'চিয়েট হ'ব লাগিছিল, তেওঁ এছ'চিয়েট গৈ এতিয়া 1/4/2024 কৰি দিয়াৰ ফলত 27 পাইছেগৈ। কিছুমানে যদি ছিলেকশ্যন গ্ৰেড পাব লাগিছিল 2024 লাষ্টৰ ফালে, তেওঁ গৈ পেলাই আমাৰ 5 বছৰ আৰু পিছলৈ গুচি গ'ল। গতিকে যিটো ছিনিয়ৰিটি, এই ছিনিয়ৰিটিৰ ক্ষেত্ৰতো আমি শিক্ষকসকলক যথেষ্ট আমি ক্ষতি কৰা আমি দেখা পালোঁ। লগতে আমাৰ এই যিবিলাক কাম হৈছে, এইবিলাক আমাৰ UGC ৰেগুলেশ্যনৰ পৰিপন্থীভাৱে চৰকাৰে কৰিছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ, শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আৰু ইতিমধ্যে বহুবাৰ অনুৰোধ জনাইছোঁৱেই যে আমাৰ এই সমস্যাবিলাক আপোনালোকে সমাধান কৰি আমাৰ শিক্ষকসকলে যি ক্ষতি হৈছে, বিস্তৰভাৱে ক্ষতি হৈছে, এই ক্ষতিক শেষ কৰিব লাগে। আমাক যিটো আমাৰ ডিউ ডেট, সেই ডিউ ডেটত পদোন্নতি দিব লাগে। ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়া, মই আমাৰ কাৰ্যনিৰ্বাহকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই, তেখেতৰ সাক্ষাৎ জনাই প্ৰায় 5 বাৰ তেখেতক চিঠি দিছোঁ আমি বিভিন্ন সময়ত। যোৱা পৰহি আমাৰ 17 তাৰিখে আমি পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়লৈ গৈ সাধাৰণ সম্পাদক ডাঙৰীয়া, মই, আমাৰ উপসভাপতি ডাঙৰীয়াই গৈ আকৌ এখন চিঠি দিছোঁ আমাক এটা সাক্ষাৎ দিব লাগে বুলি। কিন্তু এই ক্ষেত্ৰত তেখেতসকলৰ পৰা আমি কোনো সন্তোষজনক সঁহাৰি পোৱা নাই। ফলত আমি সঁচাকৈ উদ্বিগ্ন হৈছোঁ। আমাৰ নতুন শিক্ষকসকল, আমাৰ শিক্ষকসকল উদ্বিগ্ন হৈছে। ফলত আমি অনতিপলমে অহা 23 তাৰিখে আমি এটা প্ৰতিবাদৰ কাৰ্যসূচী লৈছোঁ। আৰু মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, ইয়াৰ আগতেও 19 ছেপ্টেম্বৰত আমাৰ প্ৰতিবাদ আছিল, কিন্তু মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক ফোনযোগে প্ৰতিবাদ নকৰিবলৈ, বা আমাক তেওঁ কৈছিলে যে আমি 5 অক্টোবৰ তাৰিখে এখন সভা দিম। এখন চিঠি আমি উচ্চ শিক্ষাধিকাৰ মহোদয়ৰ পৰা পাইছিলোঁ যে 5 অক্টোবৰ তাৰিখে শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসম কলেজ শিক্ষক সংস্থাৰ লগত আলোচনা কৰিব। সেই কথাখিনি কোৱাৰ পিছত আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ যিটো অনুৰোধ, সেই অনুৰোধক আমি সন্মান জনাই আমি আমাৰ সেই 19 ছেপ্টেম্বৰৰ আন্দোলনটো আমি স্থগিত ৰাখিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত 7 অক্টোবৰ তাৰিখে তেওঁ কোৱা মতে আমাৰ মিটিং হ'ল, কিন্তু আজিলৈকে কোনো এটা সিদ্ধান্ত কাৰ্যকৰী নহ'ল। গতিকে আমি যিবিলাক আমি অপেক্ষাৰত বা আমি অপেক্ষা কৰি চালোঁ, ইয়াৰ পৰা কোনো ধৰণৰ আমাৰ ফলে ধৰা নাই। আমাৰ শিক্ষকসকল বহুত উদ্বিগ্নতাত দিন পাৰ কৰিছে। আমি কৈ ভাল পাম, গৌৰৱ কৰি ভাল পাম যে
NEP 2020 কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সংস্থাৰ প্ৰতিজন সদস্যই তেখেতসকলৰ যিমান দিব লাগে সিমান উজাৰি দিছিলে আৰু এতিয়া অসমৰ যি উচ্চ শিক্ষা এই উচ্চ শিক্ষাক আগবঢ়াই নিয়াত আমি 100% অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সহায় কৰি আহিছোঁ কিন্তু আমিও অনুৰোধ জনাইছোঁ যে আমাৰ শিক্ষকসকলে যিমানবিলাক সমস্যা আছে 8 নৱেম্বৰ তাৰিখে এখন OM আমি চৰকাৰে প্ৰকাশ কৰিলে সেইখনৰ মডিফিকেশ্যন বিচাৰিছিলোঁ হ'ব বুলি কৈছে আজিলৈকে হোৱা নাই পুৰণি যিবিলাক সমস্যা আছে আমাৰ PhD ইনক্ৰিমেণ্টৰ সমস্যা বা আমাৰ টিউটৰসকলৰ দৰমহাৰ সমস্যা মহাবিদ্যালয়বিলাকৰ আন্তঃগাঁথনিৰ সমস্যা ইত্যাদি ধৰি পেলাই আমাৰ বিভিন্ন সমস্যা আছে আমি ষষ্ঠ দৰমহা আয়োগ আৰু সপ্তম দৰমহা আয়োগৰ যি বকেয়া আজিলৈকে পোৱা নাই গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ ফালে দৃষ্টি নিক্ষেপ কৰি আমাৰ যিবিলাক সমস্যা তেখেতসকলে সমাধান কৰি আমাক যাতে আমাৰ অধ্যয়নত বা ছাত্ৰ ছাত্ৰীক পঢ়োৱাত আমাক অধিক মনোনিৱেশ কৰিবলৈ তেখেতসকলে সুবিধা দিয়ে